ৰাভা হাছং পৰিষদীয় নিৰ্বাচন কেতিয়াও সুস্থিৰ নহয়। আমি আশা কৰিছিলোঁ এটা সুস্থিৰ পৰিৱেশত চৰকাৰ আৰু নিৰ্বাচন আয়োগে নিৰ্বাচনটো পাতিব, কিন্তু যি দেখিলোঁ জয়ৰামকুছিত আমাৰ কেইবাজন কেণ্ডিডেট মানে আমাৰ টিকেট প্ৰাৰ্থী আছিল, কিন্তু সুশিক্ষিত এজন আমি গুণ্ডা বুলিয়েই ক'ম, বিজেপি গুণ্ডা প্ৰকাশ কাশ্যপ মানে গুণ্ডা টুণ্ডা লগাই আমাৰ কেণ্ডিডেটটো আহিবই নিদিলে গোৱালপাৰাত। তো গতিকে আমি আশা কৰিব নোৱাৰোঁ। আমি এতিয়াও আশাবাদী দুজন ব্যক্তিক ২ নম্বৰী ৰাভা, এইটো হ'ল টংকেশ্বৰ শৰণীয়া আৰু প্ৰকাশ কাশ্যপ, এই দুজনক যদি হয় গৃহবন্দী কৰক নিৰ্বাচন আয়োগে, আৰু নহ'লে জেলত ৰাখক, তেতিয়াহে আমি ভাবিম যে বিজেপি এটা সুস্থিৰ নিৰ্বাচন পাতিছে বা পাতিব বিজেপি চৰকাৰে বা নিৰ্বাচন আয়োগে। গতিকে এইটো আশা কৰিব নোৱাৰিম। মানে গোৱালপাৰাত এটা আতংকময় সৃষ্টি হৈছে। মানে বিশেষকৈ ৩জন ব্যক্তি এটা ভয়ংকৰ, মানে মানুহৰ নাম শুনিলেই ভয় খায়। ১ নম্বৰত কাশ্যপ প্ৰকাশ আৰু এজন হ'ল টংকেশ্বৰ ৰাভা, আৰু এওঁলোকক গোটেই ইন্ধন যোগাই আছে আমাৰ প্ৰভাৱশালী বেপাৰী মন্ত্ৰী। গতিকে আমি কেতিয়াও এই নিৰ্বাচনটো সুস্থিৰ আশা কৰিব নোৱাৰোঁ। নিৰ্বাচন আয়োগে যদি দুজন ব্যক্তিক কমচে কম যদি গৃহবন্দী কৰক বা জেলত ৰাখি যদি নিৰ্বাচন পাতে, আমি ভাবিম যে হয় নিৰ্বাচন আয়োগে নিৰপেক্ষ হিচাপত নিৰ্বাচন পাতিছে। কাৰণ ইতিমধ্যে প্ৰমাণ হৈ গৈছে, আমাক টিকেট আনিব দিয়া নাই। এটা কেণ্ডিডেট টিকেট ল'ব আহিব পিছদিনাখন মেঘালয়। পিছত কালি গম পালোঁ গোটেই এই প্ৰকাশ কাশ্যপে গুণ্ডা লগাই এইবিলাক কাম কৰি আছে। গতিকে নিৰ্বাচন কেনেকৈ নিৰপেক্ষ হ'ব, সুস্থিৰ হ'ব? নহয়। মই তেওঁক কৈছোঁ, আপোনালোকৰ যিহেতু কৈছোঁ, প্ৰকাশ কাশ্যপ নিৰ্বাচন খেলিব গোৱালপাৰা ইষ্টত, মষ্ট ৱেলকাম, আহক। নিৰ্বাচন পদ্ধতি দম আছে, নিৰ্বাচন পদ্ধতিৰে আপুনি জিকি যাওক, বিধায়ক হওক। ভাগ্য ভাল যে গোৱালপাৰা ৱেষ্টত তেওঁ নিজামতে সমষ্টি কৰিছিল। নিজামতে সমষ্টি কৰি ভাগ্য ভাল তাতে ST কৰিলে, তেওঁ ইলেকশ্যন খেলিব নোৱাৰিব। এতিয়া গোৱালপাৰা ইষ্টত আহিব, আহক, লাগক মোৰ লগত, নিৰ্বাচন পদ্ধতিৰে জিকি যাওক, সেইটো মষ্ট ৱেলকাম। কিন্তু তেওঁ যিবিলাক কৰি আছে, মানে সুশিক্ষিত গুণ্ডা, মানে এওঁলোকক কোনোবা কথা ক'লে টেক্স দিব লাগে, কথা ক'লে টেক্স দিব লাগিব, এনেকুৱা। আজিকালি যদি যায়, সেইদিনা কালি মই গম পালোঁ টংকেশ্বৰ ৰাভা DC অফিচত অকলে ঘূৰি আছে, ভয় খাই তেওঁৰ ওচৰত যাবৰ কাৰণে মানুহ। ঠিক চবচে মেইন এইবিলাক চব প্লানিং কৰা মানুহজন হ'ল কাশ্যপ প্ৰকাশ, তেওঁ মানে মেইন গুৰি ধৰোঁতা। এটা আৰু নকওঁ আৰু 1999 চনত তেওঁৰো যেনেকুৱা টংকেশ্বৰ ৰাভাৰ জন্মকুণ্ডলী মই জানো, তেওঁৰো জানো। 1999 চনত সত্যেন গোস্বামী নামৰ এটা NSY কেণ্ডিডেট আছিল গুৱাহাটী ল কলেজৰ NSY। তেওঁ মানে একদম চিধা চাধা, কোনেও গম নাপায়। সেই সুন্দৰবৰ পাহাৰত 1 সপ্তাহ তেওঁক কিডনেপ কৰি ৰাখিছিল, পুলিচ দি, CRP আৰ্মি দি। সেই সময়ততো মানে বিৰাট কিডনেপৰ চলি আছিল। প্ৰকাশ কাশ্যপ মই ক'ব যে ৰচিদ আলমে এই কথাটো কৈছে সঁচা নে মিছা, আপুনি কওক, ক'ব তেওঁক, টিভিৰ আগত ক'ব দিব যে কথাটো সঁচা নে মিছা। তেওঁলোকৰ প্ৰাৰ্থী জয়ী কৰাৰ কাৰণে চাওক, সেই ছাত্ৰ অৱস্থাতে তেওঁ সেনেকুৱা। এতিয়াতো একেবাৰে ডিগ্ৰী লৈ ডক্টৰেট লৈ আহিছে, যে তেওঁ কেনেকুৱা হ'ব পাৰে। আৰু সেইজন মানুহৰ পাল্লাত পৰিছে এতিয়া গোৱালপাৰা জনসাধাৰণ।